খবৰ ভাল তো ভাল কেনেকুৱা খবৰ ভাল সবৰে খবৰ ভাল মামা বুলি মাতা বাচ্চা কোনটো আছিল আচ্ছা না না তা সৰু লৰাই মাতি আছিল ওপৰ বাবা খবৰ ভাল তো ভাল আজি সুন্দৰ দিনটোত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মোৰ সতীৰ্থ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সন্মানীয় বিধায়কবৃন্দ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া সঞ্চালিকা মীনাক্ষী দেৱী নাথ ডাঙৰীয়ানী উপস্থিত সুধীবৃন্দ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে লুকাই থকা প্ৰতিভাসমূহ বিকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে বিগত বৰ্ষৰ 10 নৱেম্বৰৰ পৰা সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক কাৰ্যসূচী হাতত লৈছিল অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে পঞ্চায়তৰ পৰা ৰাজ্যিক পৰ্যায়লৈ 3 মাহ ধৰি চহৰে নগৰে গাঁৱে ভূঞে সাংস্কৃতিক পথাৰখন জীপাল হৈ পৰিছিল বহু নৱপ্ৰজন্মৰ শিল্পীয়ে প্ৰথমবাৰৰ বাবে মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিল মই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলক এই সাংস্কৃতিক মহাসংগ্ৰামৰ সফল সামৰণিৰ বাবে আন্তৰিক অভিনন্দন জনাইছো অসমৰ প্ৰায় 3 লাখতকৈ অধিক কিশোৰ কিশোৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু এক প্ৰকাৰ ক'ব গ'লে ৰাজ্যিক প্ৰতিযোগিতাত অৰ্থাৎ জিলাৰ পৰা নিজৰ প্ৰতিভাৰে উদ্ভাসিত হৈ ৰাজ্যিক প্ৰতিযোগিতাত 1166 গৰাকী আৰু ডান্স বা নৃত্যত 6146 গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছিল ইমান ডাঙৰ প্ৰতিযোগিতা আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল আৰু এনে ধৰণৰ প্ৰাপ্তিৰ বাবে মই সাংস্কৃতিক পৰিক্ৰমা বিভাগক ধন্যবাদ আৰু অভিনন্দন জনাইছো সংস্কৃতিয়ে আমাৰ মাজত সমন্বয়ৰ সৃষ্টি কৰে যেতিয়া মানুহে সংস্কৃতিক পূজা কৰে মানুহৰ মাজত একতাৰ সৃষ্টি হয় মানৱীয় প্ৰমূল্যৰ সৃষ্টি হয় আৰু সেই কাৰণে এখন দেশৰ সভ্যতা এখন দেশৰ সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল যেতিয়া দেশখনত সংস্কৃতি জীপাল হৈ থাকে সকলোৱে নিজৰ নিজৰ সাংস্কৃতিক প্ৰতিভাসমূহক জীয়াই ৰখাৰ চেষ্টা কৰে মানুহৰ মনটো পবিত্ৰ হৈ পৰে প্ৰতিগৰাকী শিল্পী হ'ল এক নিকা মনৰ অধিকাৰী শিল্পী এনে সমাজৰ উপহাৰ শিল্পী এনে সমাজৰ অংগ যিসকলৰ মনত কটুতা নাথাকে অহংকাৰ নাথাকে দাম্ভিকতা নাথাকে মাত্ৰ থাকে প্ৰেম মমতা আৰু কৰুণাৰ বাণী আমাৰ উদ্দেশ্য আছিল অসমত এনে এক এছাম যুৱক যুৱতী আমি গঢ়ি তুলিব লাগে যাৰ মনত মমতা থাকিব কৰুণা থাকিব প্ৰেম থাকিব আৰু এখন সমন্বয়ৰ অসম নিৰ্মাণ কৰাৰ বাবে সপোন থাকিব অসমৰ নৱপ্ৰজন্মক বিপথে পৰিচালিত হোৱাৰ পৰিৱৰ্তে আমি অসমৰ নতুন প্ৰজন্মক এটা দিশ আৰু দশা দেখুৱাবলৈ প্ৰচেষ্টা কৰিছিলো মোৰ প্ৰজন্মই যেতিয়া আমি কলেজত স্কুলত ডাঙৰ হৈছিলো আমি চাৰিওফালে এখন অশান্ত অসম দেখিছিলো আন্দোলন
বন্ধ, ধৰ্ণা, বিক্ষোভ ইয়ে আমাৰ সমস্ত জীৱন আৰু যৌৱনক ভাৰাক্ৰান্ত কৰি ৰাখিছিল। মুক্ত জীৱন আৰু এক প্ৰকাৰ ক'ব গ'লে ভয় আৰু সন্ত্ৰাসৰ বাহিৰতো যে এটা জীৱন আছে, আমাৰ প্ৰজন্মই তাক অনুভৱ কৰিব পৰা নাছিল। তাৰ ফলত আমাৰ জাতিটো বহু গুণে পিছুৱাই গৈছিল। বহু সুপ্ত প্ৰতিভা হেৰাই গৈছিল। বহু সুপ্ত প্ৰতিভাই বিকাশৰ পথ বিচাৰি পোৱা নাছিল। যোৱা বছৰ যেতিয়া এপ্ৰিল মাহত 11,000 শিল্পীয়ে একেলগে আমাৰ বাপতি সাহোন বিহু প্ৰদৰ্শন কৰিছিল, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ চকু থিয় হৈছিল। এজনেও লয় আৰু এজনেও তাল কোনেও হেৰুৱা নাছিল। 11,000 যুৱক যুৱতীয়ে একেটা ছন্দত বিহু নাচ পৰিৱেশন কৰি আমি প্ৰমাণ কৰিছিলোঁ যে অসমীয়াই কৰিব নোৱাৰা কাম একো নাই। আমি সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰোঁ আৰু সকলো বাধা নেওচিব পাৰোঁ। তাতকৈ ডাঙৰ কথা, প্ৰতিজন অসমীয়া প্ৰেম, কৰোণা, মমতা আৰু মানৱতাৰ বাণীৰে সমৃদ্ধ। মই আশা কৰোঁ এই সমগ্ৰ সাংস্কৃতিক মহাসংগ্ৰামৰ সময়ত আমি অসমৰ থলুৱা নাচ, গান, নৃত্য আৰু লগত আমাৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ বাবে এখন মঞ্চ পালোঁ। মই আশা কৰোঁ যে আমাৰ ৰাজ্যৰ সাংস্কৃতিক বিভাগে এই সাংস্কৃতিক মহাসংগ্ৰামৰ সময়ছোৱাত আমি যি অভিজ্ঞতা অৰ্জন কৰিলোঁ, সেই অভিজ্ঞতাক অনাগত দিনত আৰু ভাল কৰি ব্যৱহাৰ কৰি আমাৰ শিল্পীসকলক আৰু মঞ্চ দিয়াৰ বাবে চেষ্টা কৰিব। মই অতি উদ্বিগ্নতাৰে সৈতে লক্ষ্য কৰি আহিছিলোঁ যে এটা সময় আছিল আমাৰ সাংস্কৃতিক বিভাগ বালি, শিল আৰু বিল্ডিঙৰ মাজত সোমাই গৈছিল। সাংস্কৃতিক বিভাগৰ বাজেটখন দেখিলেই কনষ্ট্ৰাকশ্যন, নিৰ্মাণ, কনষ্ট্ৰাকশ্যন আৰু নিৰ্মাণে শিল্পী নিৰ্মাণ নকৰে। শিল্পী নিৰ্মাণ কৰাৰ বাবে আমাৰ বিভাগটো ছফ্ট হ'ব লাগিব। লাহে লাহে বালি, শিল, কণ্ট্ৰেক্টৰ, ঠিকাদাৰৰ মাজত সোমাই সাংস্কৃতিক বিভাগে নিজৰ দিশ হেৰুৱাই পেলাইছিল। মই চেষ্টা কৰিছিলোঁ যে ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগক বিল্ডিং, শিল, বালিৰ পৰা আঁতৰাই কলাসুলভ এটা বিভাগ সৃষ্টি হওক আৰু কলাসুলভ মানুহবিলাকক পৃষ্ঠপোষকতা কৰক। আৰু সেইবাবে আমি এটা এটাকৈ আমাৰ যি আউটলুক আছিল তাক আমি পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু আজি মই দেখা পাইছোঁ যে আমাৰ ৰাজ্যৰ সাংস্কৃতিক বিভাগটোৱে লাহে লাহে আকৌ শিল্পীসকলৰ ওচৰত যাব পাৰিছে, প্ৰতিভা সন্ধানৰ বাবে কাম কৰিব পাৰিছে আৰু আমাৰ ৰাইজৰ মাজত সমন্বয়ৰ এডাল নতুন সাঁকো নিৰ্মাণ কৰিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। মই সাংস্কৃতিক বিভাগক আহ্বান জনাম যে আমি এটা সিদ্ধান্ত লৈছোঁ যে প্ৰতি বছৰে আমি এনে প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিম। এটা বছৰ ক্ৰীড়া বিভাগে খেল মহাৰণ অনুষ্ঠিত কৰিব, আনটো বছৰ সাংস্কৃতিক বিভাগে আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিব। আৰু প্ৰতিটো বছৰে ইয়াক আনটো বছৰতকৈ আমি আৰু সুন্দৰ কৰি তাক নিৰ্মাণ কৰিব লাগিব। অহা বছৰটো আমি অসমত আমি খেল মহাৰণ অনুষ্ঠিত কৰিম আৰু 2025 চনত আমি আকৌ সাংস্কৃতিক মহাসংগ্ৰাম আমি আৰম্ভ কৰিম। মই এতিয়াৰ পৰাই এডভান্স প্লেনিং কৰাৰ বাবে আহ্বান জনাম, যাতে এইবাৰ যিসকলে মঞ্চ বিচাৰি নাপালে অহাবাৰ তেওঁলোকেও মঞ্চ বিচাৰি পায় আৰু অহাবাৰ চূড়ান্ত প্ৰতিযোগিতাখনো আমি খানাপাৰাতে হওক, সৰু সজাইতে হওক আৰু অধিক সুন্দৰ কৰি আমি যাতে নিৰ্মাণ কৰিব পাৰোঁ তাৰো আমি প্ৰচেষ্টা হাতত ল'ম। মোৰ অনুৰোধ যে আমাৰ সাংস্কৃতিক বিভাগে অসমৰ সংস্কৃতিক ভাৰতৰ অন্যান্য অঞ্চলবিলাকলৈকে লৈ যাব লাগিব। মই অহা 2 এদিনতে সাংস্কৃতিক বিভাগৰ লগত কথা পাতিম
যে কেনেকে আমি 450-500 শিল্পী লৈ শৰাইঘাটৰ ৰণখনক কেনেকে আমি জীৱন্তে প্ৰকাশ কৰিব পাৰোঁ এই বিষয়ে ইতিমধ্যে আমি কিছু প্ল্যানিং কৰিছো পৰিকল্পনা কৰিছো মোৰ মনত আশা এটা আছে যে ভাৰতৰ প্ৰতিখন ৰাজ্যতে গৈ আমি 450-500 শিল্পীৰ দ্বাৰা আমি লাচিত বৰফুকনৰ ওপৰত এখন নাটক আমি প্ৰস্তুত কৰিম আৰু সমগ্ৰ ভাৰততে প্ৰদৰ্শন কৰিম তাৰ লগে লগে মোৰ মনত আৰু এটা ইচ্ছা আছে যে 2025 চনৰ এপ্ৰিলত আমি 25,000 কলা কুশলী শিল্পীয়ে অসমৰ বিহু আমি নতুন দিল্লীত এবাৰ সকলোকে দেখুৱাম যিসকলে অসমত আহিব নোৱাৰিলে তেওঁলোকে যাতে দিল্লীত আমাৰ সেই বিহু চাব পাৰে তাৰ পিছত কেতিয়াবা সময় হলে আমি চেন্নাইতো যাম কেতিয়াবা সময় হলে আমি বেংগলুৰুতো যাম আমি অসমৰ প্ৰতিভা অসমৰ সাংস্কৃতিক মনটোক জগত সভালৈ লৈ যাব লাগিব জ্যোতিপ্ৰসাদৰ গান আমি এই গোটেই 3 মাহ জুৰি আমি গালো জ্যোতিপ্ৰসাদ আগৰৱালাই সদায় বিচাৰিছিল বিশ্বৰ বৰ সভাত কেতিয়া অসম যাব আৰু তাৰ বাবে সাংস্কৃতিক কালচাৰ অসমৰ আটাইতকৈ ডাঙৰ শক্তি আৰু এই শক্তিৰে আমি বিশ্বৰ বৰ সভাত যাব পাৰিম কোনোবা দেশৰ যদি কোনোবা ৰাজ্যৰ যদি কম্পিউটাৰ আটাইতকৈ ডাঙৰ শক্তি কোনোবা ৰাজ্যৰ যদি খেল আটাইতকৈ ডাঙৰ শক্তি অসমৰ আটাইতকৈ ডাঙৰ শক্তি হল অসমৰ সংস্কৃতি অসমৰ বাৰেৰহণীয়া সংস্কৃতি আৰু এই সংস্কৃতিৰ জৰিয়তে আমি অসমক বিশ্বৰ বৰ সভাত প্ৰতিষ্ঠা কৰিব পাৰিম পুনৰ এবাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগত ধন্যবাদ দিছো 3 লাখ শিল্পীয়ে এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ই এটা ষ্টেটিষ্টিক্স নহয় ই এটা অদ্ভুত সফলতা 3 লাখ মানুহে জ্যোতি সংগীত গাইছে 3 লাখ শিল্পীয়ে ৰাভা সংগীত গাইছে 3 লাখ শিল্পীয়ে বিহু নাচিছে 3 লাখ শিল্পীয়ে বাগৰুম্বা নাচিছে 3 লাখ শিল্পীয়ে ঝুমুৰ নাচিছে এই 3 লাখ শিল্পীক এখন মঞ্চ দিয়া ই এটা কঠিন কাম আছিল আৰু তাতকৈ ডাঙৰ কথা মই বাৰে বাৰে যাওঁ এই সাংস্কৃতিক মহাসংগ্ৰাম অমৃত কলহ যাত্ৰা খেল মহাৰণ আদিৰ জৰিয়তে অসমে গংগা স্নান কৰিলে অসমে এটা নতুন জীৱন পালে আমি পুৰণা আন্দোলনৰ পৰা নতুন আন্দোলন কৰিব শিকিলো শিক্ষাৰ আন্দোলন সংস্কৃতিৰ আন্দোলন ক্ৰীড়াৰ আন্দোলন আমি এক নতুন আন্দোলনৰ পৰিভাষা বিচাৰি পালো সংগ্ৰাম নাম পৰিৱৰ্তন হল মহাৰণ পৰিৱৰ্তন হল এতিয়া অসমৰ মানুহে যেন প্ৰকৃত আন্দোলনৰ পথত আগুৱাই গল সেই আন্দোলন হল অসমক মহাশক্তিত পৰিণত কৰাৰ আন্দোলন ভাৰতৰ বুকুত সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ আন্দোলন আৰু এই আন্দোলনৰে আমি আকাশ চুম অসমীয়াই আকাশ চুব তাকেই কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা